এনেকুৱা কিছুমান পেট কুপটীয়া মানুহ থাকে আমাৰ নিচিনা মানে দুখীয়া মানুহখিনি। একচুৱেলি দুখীয়া বুলি কিয় ক'ম ন, খাইছোঁ নিজৰ, পিন্ধিছোঁ নিজৰ, গতিকে আমি দুখীয়া নহয়। তথাপিও আকৌ এবাৰ কৈছোঁ, আমাৰ নিচিনা দুখীয়া মানুহসমূহে ভালকৈ খাই, ভালকৈ পিন্ধি, ভালকৈ থকা দেখিলে, আমাৰ ল'ৰা ছোৱালীবোৰ আগবাঢ়ি যোৱা দেখিলে তেওঁলোকৰ হজম নহয়। তেওঁলোকৰ ভাতকেইটা পেটত ঘূৰি থাকে, কেতিয়াও হজম হৈ লেট্ৰিনত গু হৈ ওলাই নাযায়। কিয়? নিজৰ খাইছোঁ, নিজৰ টকা পইচাৰে ধনী হৈছোঁ, আকৌ লোকৰ সুখবোৰ দেখি তহঁতে কিয় ইমান জ্বল? লোকৰ সুখ দেখি জ্বলিব নাপায় নহয়, সেইটো কথা নাজানো নেকি? এটা কথা সেইকাৰণে বুজি পালোঁ এতিয়া মই, এই যে ধনী মানুহখিনি, ডাঙৰ ডাঙৰ মানুহখিনি যে ডাঙৰ ডাঙৰ বেমাৰবোৰ হয়, এই সিহঁতৰ লোকৰ কথা চিন্তা কৰি, লোকৰ মানে সুখবোৰ দেখিব নোৱাৰিকৈ পেটত যেতিয়া ভাতবোৰ সিহঁতৰ হজম নহয়, এই ভাতখিনিয়ে কৈ সিহঁতক ডাঙৰ ডাঙৰ বেমাৰ দিয়ে। কথাটো এইটো কাৰণে ক'লোঁ, যিহেতু কিছুমান ক্ষেত্ৰত নিজৰ লগতো ঘটে বা নিজৰ লগতো হয়।